গৌৰীপুৰত শিল্পী দিৱস উদযাপন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গৌৰীপুৰতো শিল্পী দিৱস উদযাপন কৰা হয়। গৌৰীপুৰ সাহিত্য সভা প্ৰাক্তন শিক্ষক সমাজ আৰু মাৰোৱাৰী সমাজৰ উদ্যোগত গৌৰীপুৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পণ কৰা হয়। লগতে আজিৰ এই দিনটো শিল্পী দিৱস উদযাপন কৰাৰ লগতে ঐতিহাসিক গৌৰীপুৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। নিউজ ডেস্ক ৰিপোৰ্ট প্ৰতিদিন লাইভ। আজিৰ দিনটো আমাৰ অসমৰ কাৰণে এটা জাতিযুগীয়া দিন, কাৰণ আজিৰ দিনটো আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুদিন। এই মৃত্যুদিনটো শিল্পী দিৱস হিচাপে গোটেই অসমবাসীয়ে পালন কৰে আৰু ইয়াৰ তাৎপৰ্য আছে, কাৰণ জাতি গঠনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো অৱদান অতুলনীয়। তেওঁ অসমীয়া সাহিত্য, সংস্কৃতি, ভাষা, ভাস্কৰ্য, নাটক, চিত্ৰ শিল্পী, তেওঁ জনশিল্পী বা গণশিল্পী। তেওঁ অসমীয়া জাতি গঠনত যিটো অৰিহণা আগবঢ়াইছে, শংকৰদেৱ মাধৱদেৱৰ পিছত তেওঁলোকৰ আদৰ্শ লৈ জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাই যি জাতি গঠনত বৃহত্তৰ অসমীয়া জাতি গঠনত সাম্য মৈত্ৰী ভাৱেৰে আগবাঢ়িছিল, সেই কথা আমি সকলোৱে জানো। কাৰণ যিটো পৰিয়ালত জ্যোতিপ্ৰসাদ আগৰৱালা জন্মগ্ৰহণ কৰিছিল, যদিও এটা ব্যৱসায়ী ভিত্তিক পৰিয়াল আছিল, তথাপি সেই সুদূৰ ৰাজস্থানৰ পৰা আহি এই পৰিয়ালটোৱে অসমীয়া জাতিৰ কাৰণে যথেষ্ট অৰিহণা আগবঢ়াইছিল। কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালা জানিছিল যে অসমীয়া জাতিক জীয়াই ৰাখিবলৈ হ'লে অসমীয়া সংস্কৃতি, ভাস্কৰ্য, শিল্প, নাটক, গীত, মাত, বোলছবি এইবিলাকৰ উন্নতি কৰিব লাগিব। সেইকাৰণে তেওঁ 1936 চনত আমাৰ জয়মতী কথাছবি নিৰ্মাণ কৰে। তাৰপিছত তেওঁ নিৰ্মাণ কৰে ইন্দ্ৰমালতী, তেওঁ নিৰ্মাণ কৰে জ্যোতি চিত্ৰবন। মানে মুঠতে ক'বলৈ গ'লে জ্যোতিপ্ৰসাদৰ যি অৱদান, এইটো মানে অকল্পনীয়, মানে বৰ্ণনাবিহীন, অতুলনীয়। কাৰণ জ্যোতিপ্ৰসাদ সৰ্বকালৰ মানে এগৰাকী গণশিল্পী, আমাৰ সংস্কৃতিৰ প্ৰধান ব্যক্তি। আৰু এই জ্যোতিপ্ৰসাদক আমি সকলো সময়তে স্মৰণ কৰিব লাগিব। তেওঁৰ আদৰ্শ, তেওঁৰ কীৰ্তি, তেওঁৰ কাৰ্যকলাপ আমাৰ অসমীয়া জাতিৰ কাৰণে অনুকৰণীয়। আৰু তেওঁৰ চৰ্চা যদি আমি আমাৰ অসমীয়া সমাজত ৰাখিব পাৰোঁ, অসমীয়া সমাজে নিশ্চয় আগবাঢ়ি যাব। কাৰণ সাম্যবাদ আমাৰ অসমীয়া জাতিৰ মাজত নিশ্চয় দৰকাৰ। আৰু জ্যোতিপ্ৰসাদে ভাবিছিল, তেওঁ যদিও 48 বছৰ জীয়াই আছিল, কিন্তু 5টা বছৰ তেওঁ অধিক মানে কৰ্কট ৰোগত আক্ৰান্ত হৈ একো কাম কৰিব নোৱাৰিছিল। তথাপি যে 48 বছৰ বয়সৰ ভিতৰত তেওঁ যথেষ্টখিনি মানে আগবাঢ়ি গ'ল। ইয়াত আমাৰ অসমত 1903 চনত দুগৰাকী মহান ব্যক্তিৰ জন্ম হৈছিল। এগৰাকী সুদূৰ ৰাজস্থানৰ পৰা আহি যিটো পৰিয়াল তেজপুৰত কিতাপী লৈছিল, নিগাজীকৈ লৈছিল, আগৰৱালা পৰিয়াল। আজি কোনখনত শ্ৰদ্ধাঞ্জলি মাল্যৰ্পণ কৰা কোনখিনিত কৰা হৈছিল? আজি আমাৰ গৌৰীপুৰ এইখিনিত কৰা হৈছিল, যিহেতু তেওঁৰ প্ৰতিমূৰ্তি স্থাপিত হৈছিল। আমি আটাই সিদ্ধান্ত লৈছোঁ যে আজি আমাৰ জ্যোতিপ্ৰসাদৰ মানে কি ষ্টেচুৰ ওচৰত বা মূৰ্তিৰ ওচৰত আমি সকলোৱে মিলিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। আমাৰ অসমৰ এগৰাকী প্ৰখ্যাত শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস 17 জানুৱাৰী তেখেতে মৃত্যুবৰণ কৰিছিলে 1951 চনত। আজিৰ দিনটো আমি শিল্পী দিৱস হিচাপে কেৱল আমাৰ অসমতে নহয়, যিসকল বাহিৰত আছে, অসমৰ বাহিৰত আছে, বিদেশত আছে, তেওঁলোকে এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই মানে শিল্পী দিৱসটো পালন কৰে। আমিও ইয়াত পালন কৰিছোঁ। আৰু জ্যোতিপ্ৰসাদৰ যি আদৰ্শ, তেওঁৰ যি ইচ্ছা, বৃহৎ অসমীয়া জাতি গঠনত তেওঁৰ যি অৱদান,